এটা বিশেষ ভিডিঅ' সেই ভিডিঅ'টোত আমি যিকেইটা কথা উল্লেখ কৰিব বিচাৰিছোঁ সেই কথাকেইটা সেই প্ৰশ্নকেইটা সকলোৰে বাবে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে আৰু সেই প্ৰশ্নকেইটা কিমান গুৰুত্বপূৰ্ণ এবাৰ বিবেচনা কৰি চোৱাৰ প্ৰয়োজন আছে। প্ৰথমতে এটা কাহিনীৰে আৰম্ভ কৰিব বিচাৰিছোঁ। সভাত যেতিয়া প্ৰস্তাৱ গ্ৰহণ কৰা হয়, সেই সভাত প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছত প্ৰস্তাৱ কাৰ্যকৰী কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া হয় চৰকাৰৰ তৰফৰ পৰা। তাৰ পাছত যেতিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰে, তেনেকুৱা এখন চৰকাৰক আমি কি বুলি ভাবিম? মহিলা আৰু শিশু উন্নয়ন, মহিলা আৰু শিশু সবলীকৰণৰ মন্ত্ৰী হৈছে অজন্তা নেওগ ডাঙৰীয়ানী। তেখেত সেই বিভাগটোৰ মন্ত্ৰী হৈ থকাৰ যিখিনি কাম বা মন্ত্ৰী হৈ থকাৰ তেওঁৰ প্ৰয়োজনীয়তা, মন্ত্ৰী হৈ থকাৰ যিখিনি দায়িত্ব, সেই দায়িত্বখিনি পূৰণ কৰিব তেখেতে পাৰিছেনে নাই? অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সন্থাক যেতিয়া বৈঠকলৈ আমন্ত্ৰণ জনাইছিল, সেই বৈঠকত আমন্ত্ৰণ জনোৱাৰ পিছত সেই সময়তে আমি উল্লেখ কৰিছিলোঁ যে তেওঁলোকে প্ৰতিশ্ৰুতি পূৰণ নকৰিবও পাৰে। প্ৰস্তাৱ ল'লে কাৰ্যকৰী কৰিম বুলি ক'লে, কিন্তু কাৰ্যকৰী কৰাটো বাদেই দিয়ক, আজি 4 মাহ অতিক্ৰম কৰিলে, কিন্তু তাৰ পাছতো কাৰ্যকৰী কৰাৰ কোনো গুৰুত্ব তেওঁলোকে নিদিলে। ইয়াৰ পিছত এই কথাটো সুধিবলগীয়া হৈছে যে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী, মহিলা আৰু শিশু সবলীকৰণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে প্ৰকৃতপক্ষে মন্ত্ৰী হৈ থকাৰ তেওঁৰ যিখিনি কাম তেওঁ সুচাৰুৰূপে কৰিব পাৰিছেনে নাই? অজন্তা নেওগ সফল মন্ত্ৰী নে ব্যৰ্থ মন্ত্ৰী? এই প্ৰশ্নটো সকলোলৈকে এৰি দিছোঁ, কিয়নো অংগনবাড়ী কৰ্মী সহায়িকাসকলক মিছা প্ৰতিশ্ৰুতি দিয়া এগৰাকী মন্ত্ৰীয়ে, মিছা প্ৰতিশ্ৰুতি দিয়া এগৰাকী মন্ত্ৰীৰ বিভাগে, মিছা প্ৰতিশ্ৰুতি দিয়া এখন চৰকাৰে তেওঁলোকে নিজৰ দায়িত্ব সুচাৰুৰূপে কেতিয়া পালন কৰিব, এই বিষয়টো সকলোৱে ভাবি আছে আৰু সেইবাবে সকলোৰে ধৈৰ্য্যৰ বান্ধ ছিগি গৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে। অংগনবাড়ী কৰ্মী সহায়িকাই ৰাজ্যত প্ৰতিবাদ কৰিছে আৰু সেই প্ৰতিবাদৰ পিছতো গুৰুত্ব প্ৰদান কৰা নাই। প্ৰকৃতপক্ষে গুৰুত্ব প্ৰদান কৰিব লাগিছিল মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে। মহিলা আৰু শিশু সবলীকৰণৰ ক্ষেত্ৰত তেওঁ যদি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছোঁ বুলি ভাবে, প্ৰকৃতভাৱে অসমক যদি ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ অন্যতম এখন ৰাজ্যৰ ৰূপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেখা সপোন বাস্তৱ ৰূপত পৰিণত কৰিব বিচাৰে, এই শিশু আৰু মহিলা সবলীকৰণৰ এই বিভাগটোৰ উন্নয়ন সাধন নকৰাকৈ, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দাবী পূৰণ নকৰাকৈ, তেওঁলোকৰ কষ্টখিনিক ন্যায্যতা প্ৰদান নকৰাকৈ, তেওঁলোকৰ প্ৰাপ্যখিনিক সন্মান কৰিব নজনাকৈ তেওঁলোকে কেনেদৰে আগবঢ়াই নিব, সেই প্ৰশ্নটো কিন্তু সকলোৱে কৰিছে। অংগনবাড়ী কৰ্মী সহায়িকাই প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে আৰু তাৰ পাছত সেই প্ৰতিবাদক গুৰুত্ব প্ৰদান কৰা নাই ৰাজ্য চৰকাৰে। বাজেট অধিৱেশন চলি থকাৰ সময়তো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব দিয়া নাই, মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীৰ মুখৰ পৰা এটা শব্দ ওলোৱা নাই, আৰু গতিকে অংগনবাড়ী কৰ্মী সহায়িকাসকলে মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক সাক্ষাৎ কৰাটো অত্যন্ত প্ৰয়োজন হৈ পৰিছে। আৰু মন্ত্ৰীগৰাকীয়ে শিশু সবলীকৰণৰ, মহিলা উন্নয়ন, শিশু উন্নয়নৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে নিজৰ সেই বিভাগটো ভালদৰে চোৱা চিতা কৰক, বিত্তমন্ত্ৰী হিচাপে তেওঁৰ দক্ষতা পূৰণ কৰক, আৰু একেটা সময়তে তেওঁ সেই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ বিষয়টোক ভালদৰে চাওক, কিয়নো মানুহে 3,500 টকা, 4,000, 5,000, 6,000 টকাত কেনেদৰে চলাব আৰু তেওঁলোকৰ পৰিয়ালসমূহৰ কি অৱস্থা হৈছে এবাৰ ভাবক। আৰু মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, আপুনি এই কথাখিনি ভালদৰে চিন্তা কৰক। মিছা প্ৰতিশ্ৰুতি দি সেই অংগনবাড়ী কৰ্মী সহায়িকাসকলক প্ৰবঞ্চনা কৰাটো কোনেও কোনো কাৰণতে নিবিচাৰে।